শ্রীভূমিত ড্রাগস ব্যৱসায়ৰে জড়িতৰ অভিযোগত আৰক্ষীক গ্ৰেপ্তাৰ কৰা হৈছে। আৰক্ষী কনিষ্টবল আবুল হুছেইনক গ্ৰেপ্তাৰ কৰিছে পাথাৰকান্দি আৰক্ষী। নীলাম বজাৰৰ পৰা এটা পেট্ৰল পাম্পৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে আবুল হুছেইনক। দুই ড্ৰাগছ সৰবৰাহকাৰী স্বীকাৰোক্তিৰ ভিত্তিত গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। পাথাৰকান্দিৰ মণ্ডুৱালাত আটক হৈছিল জয়দুল হুছেইন জহৰুল হক। ধৃত দুৰে পৰা উদ্ধাৰ হৈছিল 325 গ্ৰাম সন্দেহযুক্ত হেৰোইন। বাইকেৰে সৰবৰাহৰ সময়তে আৰক্ষীয়ে আটক কৰিছিল দুয়োকে। শ্ৰীভূমিৰ আসিমগঞ্জৰ পৰা ত্ৰিপুৰালৈ গৈ আছিল ধৃত দুয়ো। আটকাধীন দুয়োৰে ঘৰ আসিমগঞ্জ আৰু চেৰাগী এলেকাত। আৰক্ষীৰ জেৰাত কনিষ্টবলজন জড়িতৰ কথা স্বীকাৰ কৰে ধৃত দুয়ে। আজি প্ৰায় 2টা বজাত মুণ্ডমলা বাইপাছ নেশ্যনেল হাইৱে নম্বৰ 8 পাথাৰকান্দি PSৰ আণ্ডাৰত তাত আমাৰ SP ছাৰৰ এটা ইনফৰমেশ্যন আছিলে। তো তাৰ বেচিছত এটা ড্ৰাগছ বিৰোধী অপাৰেশ্যন চলোৱা হৈছিলে আৰু এই অপাৰেশ্যনটোত আমি টোটেল 29টা চাবোন বক্স আমি ৰিকভাৰ কৰিব সক্ষম হৈছোঁ। এইটো মানে ছাছপেক্টেড হেৰইন আছিলে। টোটেল নেট ৱেট হৈছে 324 গ্ৰাম আৰু এই গোটেই অপাৰেশ্যনটোত আমি দুজন অপৰাধীক তাতে আমি অন দ্য স্পট কৰায়ত্ব কৰিবলৈ সক্ষম হৈছোঁ। আৰু ইনিচিয়েলি যিটো আমি ইনভেষ্টিগেশ্যন কৰিলোঁ, গোটেইখিনি চিজ কৰাৰ পিছত তাত দেখা গৈছে যে আমাৰ এজন সশস্ত্ৰ AB কনষ্টেবল, তেওঁৰ নাম হৈছে আবুল হুছেইন। তেখেতৰো কিছু মানে অপৰাধীৰ লগত যুক্ত থকা দেখা পোৱা গৈছে। চ' আমি তেখেতকো এৰেষ্ট কৰিছোঁ বৰ্তমান। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।